মানে SIT-য়ে নিজে এখন লিক কৰি দিছে SIT-য়ে নিজে এখন লিক কৰি দিছে লিক কৰি ভাবিছে যে বিৰাট একদম হত্যাকাণ্ড বুলি দিলো গতিকে একদম সবে বাহ দিব বহুতে বাহ দিছিলে মই উল্টা মাৰি দিলো মই উল্টাকে ক'লো মই সমালোচনা কৰি দিলো গতিকে মোক ভয় খুৱাব খুজিছে আৰু যিবিলাকে বাহ দিছিলে আপোনাৰ নিউজ লাইভ যিবিলাকে বাহ দিছে টাইম 8 তেওঁলোকক মানে আপোনাৰ তেওঁলোকক একো কৰা নাই আৰু মোৰ ওপৰত চেষ্টা কৰিছে আপুনি কালি আমাৰ অসম পেপাৰখন পঢ়ি চালেই হ'ল আমাৰ অসম পেপাৰখনৰ লিড নিউজটোৱে হ'ল যে অসমৰ প্ৰত্যেকজন সাংবাদিকৰ হাতে এই SIT ৰিপৰ্টটো আছে আৰু সেই SIT ৰিপৰ্টৰ ভিত্তিত তেওঁলোকে নিউজ কৰিছে আপোনালোকে যিকোনো এখন পেপাৰ পঢ়ি চাওকচোন সব পেপাৰতে এইবিলাক SIT ৰিপৰ্টটো যে হাতে আছে এইটো কথা কৈ আছে ND24-এ এইটোৰ ওপৰত প্ৰথম দিনাই টকশ্ব'য়ে পাতি দিলে NKTV-য়েও টকশ্ব' পাতি দিলে হয়নে নহয় সবৰ হাততে আছে কিন্তু এটা কথা আছে নহয় অসমীয়াত নহয় এইটো বাংলাতে আছে যত দুষ নন্দ ঘোষ অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ